কৃতি শিক্ষক সমাজকৰ্মী দেবেন্দ্ৰ নাথ শৰ্মা আৰু নাই। পশ্চিম নলবাৰীত শোকৰ ছাঁ। নলবাৰী জিলাৰ বৰনদী গাঁও নিবাসী ৰাষ্ট্ৰীয় তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট সমাজকৰ্মী সৰবৰসী ব্যক্তি তথা বৰনদী বালিকা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেবেন্দ্ৰ নাথ শৰ্মাৰ শনিবাৰে নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে। তেওঁ এবছৰ ধৰি ৰোগাক্ৰান্ত হৈ আছিল। শৰ্মাই 2003 চনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিছিল। 2006 চনত দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি প্ৰয়াত ডক্টৰ APJ আব্দুল কালামৰ পৰা ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিছিল। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পশ্চিম নলবাৰী অঞ্চলত জনপ্ৰিয় নেতা হিচাপে জনাজাত আছিল। তেওঁ মৃত্যুৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই অঞ্চলটোৰ ৰাইজ আত্মীয় স্বজন আহি তেওঁ ঘৰত ভিৰ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ একাধাৰে বৰনদী মহাবিষ্ণু যজ্ঞধাম, বৰনদী দুৰ্গা মন্দিৰ, পূব বৰনদী গাঁও উন্নয়ন সমিতি, বৰনদী ছোৱালী হাইস্কুল, বৰনদী হাইস্কুল, পশ্চিম নলবাৰী জুনিয়ৰ কলেজ, বৰনদী বালিক মজলীয়া বিদ্যালয়, বৰনদী গণেশ দেৱালয়, বৃহত্তৰ বৰনদী অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আদিত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত শৰ্মাই পত্নীসহ এগৰাকী পুত্ৰ, 3গৰাকী কন্যা, জোঁৱাইৰ লগতে অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। বৰনদী অঞ্চলে আজি এজন পুৰোধা ব্যক্তিক হেৰুৱালে। প্ৰয়াত দেবেন্দ্ৰ নাথ শৰ্মা একেধাৰে এজন কৃতি শিক্ষক, বিশিষ্ট সমাজকৰ্মী। এক কথাত ক'বলৈ গ'লে বৰনদী অঞ্চলৰ এগৰাকী কাণ্ডাৰী আছিল। 1947 চনৰ 1 অক্টোবৰত বৰনদীৰ পূব বৰনদী চুবুৰীত জন্মগ্ৰহণ কৰি তেখেতে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে শিক্ষা সম্পন্ন কৰিলে। তেখেতে BEd ডিগ্ৰী ল'লে, হিন্দীত প্ৰবীণ ল'লে, লৈ পোনপ্ৰথমতে বাজেনী অঞ্চলৰ এখন মজলীয়া বিদ্যালয়ত কাম কৰিছিল। তাৰ পিছত তাৰ পৰা আহি বৰনদী হাইস্কুলত তেখেতে কেইবছৰমান অবৈতনিক প্ৰধান শিক্ষক হিচাপে স্কুলখন গঢ়াত মনোনিৱেশ কৰিলে। তাৰ পিছত আহি আকৌ বৰনদী বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি শেষত সেই বিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিলে। এই যিখিনি শিক্ষকতা কালৰ ভিতৰত তেখেতে অসম চৰকাৰৰ পৰা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাইছে আৰু ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাও পাইছে। অৰ্থাৎ 2003 চনত তেখেতে তদনান্তীন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ পৰা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিছে আৰু 2006 চনত তদনান্তীন ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা তেখেতে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিছে। শিক্ষকতাৰ উপৰিও বৰনদী অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান, অসমৰ প্ৰাচীনতম ৰাজহুৱা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ বৰনদীৰ তেখেতে মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সম্পাদক আৰু মহাবিষ্ণু যজ্ঞৰ স্থায়ী কমিটিৰ সভাপতি সম্পাদকৰ লেখীয়া পদ তেখেতে গ্ৰহণ কৰি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিছিলে। বৰনদীৰ সমবায় পশ্চিম নলবাৰী বহুমুখী সমবায় সমিতি লিমিটেড, উত্তৰ পকুৱা বহুমুখী সমবায় সমিতি লিমিটেডৰ তেখেত অংশীদাৰ আছিল আৰু সমবায়ৰ তেখেতে আভ্যন্তৰীণ হিচাপ পৰীক্ষক হিচাপেও বহুত বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছে। ঠিক তেনেকৈ পূব বৰনদীৰ যিহেতু তেখেতৰ জন্মস্থান পূব বৰনদীৰ বিভিন্ন অনুষ্ঠান, পূব বৰনদী গোপাল মন্দিৰ, পূব বৰনদী গাঁও উন্নয়ন সমিতি, ইয়াত থকা পূব বৰনদী আদৰ্শ প্ৰাথমিক বিদ্যালয়, পশ্চিম নলবাৰী মহাবিদ্যালয়, বিভিন্ন অনুষ্ঠানত তেখেতে সামাজিক দায়বদ্ধতাৰে কাৰ্যনিৰ্বাহ কৰিছে আৰু অনুষ্ঠানবিলাকক জনমানসত সুস্থিৰভাৱে থিয় কৰাত তেখেতে অৰ্হপূৰ্বাৰ্হ চেষ্টা কৰিছে।
যিবিলাক সদাশয় ব্যক্তিৰ হাত ধৰি আমি সামাজিক জীৱনত খোজ দিব শিকিছিলোঁ, তেনেকুৱা এগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ দেবেন্দ্ৰনাথ শৰ্মা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই চেগতে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই যাতে স্বৰ্গধামত চিৰশান্তি লাভ কৰে। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।